আমি এতিয়া ফুৰিব গৈ আছো মানে গৌৰৱ টিনা এজনী আমাৰ হিৰোইন মিঠু আমাৰ ব্লগটো চাই থাকিব কাৰণ আমাৰ ছোৱালীবিলাক ধুনীয়া ধুনীয়া ছোৱালী গোপীৰ মাজত ইয়াক লৈ লৈছো কৃষ্ণ পেটুৱা কৃষ্ণ এই বেমাৰীবিলাকক ক'বালৈ নিলে প্ৰথমত মেডিকেলত সোমোৱাই নিব লাগে তুমি যাব নোৱাৰা বহুত দুখ আজি কি কম মানে বহুত ডাঙৰ প্লেনিং কৰিছিলো কিন্তু উপায় নাই ফ্লপ হৈ গ'ল নেল পলিচ লগাইছো গাইজ নেল পলিচ মানুহজন হেৰা শুনিছা আহিছে হেৰা শুনিছা শুনিছো কি খাইছা তোমালোকেতো আৰাম কৰিহে যাবা মই ৰাতিপুৱা বা মাংস কটাই বজাৰ কৰি আদা নহৰু পিচাই য়েছ সঁচাই ছোৱালী মানুহক শুশ্ৰূষা কৰিলে ল'ৰাটোৰ উন্নতি হ'ব সেইকাৰণে মাহিবে আমি আহিছো নমৰা ৰাস্তা বেয়া ঘেটেলেককে আহিছো কি ধুনীয়া লাগিছে এজনী জানিছা নেটৱৰ্ক পায় এয়াৰটেল এয়া ভৈনেকে গিৰিয়েকক বিচি আছে বনাই থকাৰ কাৰণে আৰু মোৰ কোনো নাই কাৰণে এতিয়া মোক বিথুবায়ে বিচি আছে আৰু বিথুবাৰ কোনো নাই আজি মাংস ভাত কেনেকুৱা লাগিছে মজা বনাইছে বহুত বহুত টেষ্টি এইপিনে ই তলত খাব নোৱাৰে ওপৰত খাইছে ভৰি পুৰা বিষ এতিয়া আৰু নোৱাৰো ভিডিঅ' কৰিব পটককৈ ভৰিটো বিষাই গ'ল তাৰ মানে গাটো বেয়া হৈ গ'ল ইউৰিক এচিডৰ প্ৰব্লেম আছে সেইকাৰণে যাওঁ আৰু বাই নমৰা গাইছ আমি এতিয়া ঘৰ যাওঁগৈ খালোঁ গ'লোঁ আৰু কি হ'ল যাওঁ আৰু ভালেই লাগিলে কিন্তু ইয়াৰ গাটো বেয়া লাগিলে সেইকাৰণে যাওঁ আৰু বেছি এনজয় কৰিব নোৱাৰিলোঁ যেনে তেনে আহি ঘৰ পালোঁ গাটো অলপ তাৰ বেছিয়ে বেয়া হৈ গৈছিলে ভৰিটো একদম পূৰা লেঙেৰাই আছিলে দেউতাই বৰফ লগাই দিলে আৰু ইফালে প্ৰেছাৰটোও জুখিলোঁ মিট ইউ ইন দ্য নেক্সট ব্লগ টিল দেন টেক কেয়াৰ বাই বাই